का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত চাহিদা অনুসাৰে গাখীৰ উৎপাদন নোহোৱাৰ মূলতেই হ'ল আমাৰ অনুৎপাদনশীল থলুৱা জাতৰ গাই গৰু। কিয়নো আমাৰ থলুৱা গাইজনীয়ে সৰ্বোচ্চ 500 মিলিলিটাৰৰ পৰা 1.5 লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে। সেয়ে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ 60-70ৰ দশকত কি ভিলেজ আঁচনি আৰু পৰৱৰ্তী সময়ত লিকুইড চিমেনৰ দ্বাৰা কৃত্ৰিম গোপ্ৰজনন আঁচনিৰ প্ৰচলন হয়। তাৰ পিছত হিমায়িত শুক্ৰ ব্যৱহাৰেৰে কৃত্ৰিম গোপ্ৰজনন কাৰ্যসূচীক অধিক ৰূপত প্ৰসাৰিত কৰা হয় আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ছেক্স ছৰ্টেড চিমেন ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে, যাতে অধিক মাইকী বৰ্ণসংকৰ পোৱালীৰ জন্মেৰে অধিক উৎপাদনক্ষম গাই গৰুৰ সংখ্যা বৃদ্ধি পায়। সেয়ে কৃষক পশুপালকসকলে কৃত্ৰিম গোপ্ৰজনন আঁচনিৰ ৰূপায়ণৰ বাবে সক্ৰিয় সহযোগিতা আগবঢ়াব লাগে, যাতে দুগ্ধ উৎপাদনত আমাৰ ৰাজ্যখন আত্মনিৰ্ভৰশীল হয়। বৰপেটা জিলাৰ বাৰাপেটাত থকা হিমায়িত শুক্ৰ উৎপাদন কেন্দ্ৰৰ পৰা উৎপাদিত হিমায়িত শুক্ৰ নলীসমূহ খানাপাৰাত থকা কেন্দ্ৰীয় হিমায়িত শুক্ৰ ভঁৰালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা হিমায়িত শুক্ৰ ভঁৰাললৈ প্ৰেৰণ কৰা হয়। এই ভঁৰালসমূহৰ পৰা জিলাত থকা কৃত্ৰিম প্ৰজনন কেন্দ্ৰলৈ হিমায়িত শুক্ৰ আৰু জুলীয়া নাইট্ৰজেন প্ৰেৰণ কৰা হয়। এই প্ৰসংগত খানাপাৰাত অসম পশুধন উন্নয়ন সংস্থা বা আলডাৰ বিতৰণ প্ৰবন্ধক ডাক্তৰ মনোজ কুমাৰ গোস্বামীয়ে কয় এনেদৰে। আমি আমাৰ ফালৰ পৰা আমি কৃত্ৰিম প্ৰজননৰ গোটেই অসমখনৰে ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো আমি চাওঁ আৰু কৃত্ৰিম প্ৰজননৰ মূল বস্তুটোৱে হ'ল বীৰ্য, গৌ বীৰ্য। গোধনৰ বীৰ্যটো আমি কালেকশ্যন কৰোঁ বৰপেটাত আৰু গোধনৰ বীৰ্য কালেকশ্যন কৰাৰ পাছত সেই বীৰ্যটো আটাইতকৈ ডাঙৰ কথা আৰু ৰাইজে জানিব লগা কথা হ'ল ইয়াক ৰাখিব লাগে লিকুইড নাইট্ৰজেনত। লিকুইড নাইট্ৰজেনৰ টেম্পাৰেচাৰ হ'ল -196 ডিগ্ৰী চেণ্টিগ্ৰেড। তাৰমানে আপোনাৰ এটুকুৰা বৰফতকৈ ই 196 গুণ ঠাণ্ডাত থাকে আৰু সেই ঠাণ্ডাত আমাৰ এটা বিশেষ বৈজ্ঞানিক পদ্ধতিৰে আমি এই চিমেণ্টবিলাক প্ৰিজাৰ্ভ কৰোঁ, বীৰ্যখিনি প্ৰিজাৰ্ভ কৰোঁ আৰু এই প্ৰিজাৰ্ভ কৰা বীৰ্যখিনি আমি অসমৰ বিভিন্ন ঠাইলৈকে, আমাৰ অসমৰ আচলতে আজিৰ ডেটত 18টা আমাৰ চেণ্টাৰ আছে কৃত্ৰিম প্ৰজননৰ। আমাৰ এইটো FSB বুলি কয়, ফ্ৰজেন চিমেণ্ট বেংক। এই ফ্ৰজেন চিমেণ্ট বেংকত আমি 18টা চেণ্টাৰ বেংকলৈকে আমি ডিষ্ট্ৰিবিউট কৰোঁ আৰু এই ফ্ৰজেন চিমেণ্ট বেংকৰ লগত 33খন জিলা, সম্পূৰ্ণ জিলা, অসমৰ গোটেইখন জিলা সংলগ্ন হৈ আছে আৰু গাঁৱৰ একেবাৰে ভিতৰৰ আমাৰ যিখন কৃত্ৰিম প্ৰজনন কেন্দ্ৰ বা কৃত্ৰিম প্ৰজনন উপকেন্দ্ৰলৈকেও এই গোটেই বস্তুখিনি আমি ইয়াৰ পৰা আল্টিমেটলি যিটো ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো আমি কণ্টিনিউ কৰোঁ। এইটো আচলতে আমাৰ আৰু এই ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে এটা কথা জানিব লাগিব যে যদি কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত আমাৰ যদি এই লিকুইড নাইট্ৰজেনৰ যদি চিমেণ্টটো যিটো তাৰমানে বীৰ্যটো যদি ঠিক হিচাপমতে যদি হিচাপত যদি 6 ইঞ্চিলৈকে যদি আমাৰ কেনবিলাকত যদি কভাৰ হৈ নাথাকে, তেতিয়াহ'লে এই চিমেণ্টো বন্ধ বেয়া হৈ যাব পাৰে। গতিকে ইয়াক আমি এনেকুৱা এটা অৱস্থাত ৰাখিব লাগিব যে গোটেই অসমখনৰে যিমান আমাৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰ আছে, পশু চিকিৎসালয় আছে, সকলোতেই যাতে আমি 24/7 এই কৃত্ৰিম প্ৰজনন কেন্দ্ৰবিলাকত আমি লিকুইড নাইট্ৰজেনটো আমি ডিষ্ট্ৰিবিউশ্যনটো মেইনটেইন কৰি থাকিব লাগে। গতিকে সেইটোৰ লগত আমাৰ লগত সংলগ্ন হৈ থাকে এই 18টা চেণ্টাৰে আমাৰ লগত সংলগ্ন হৈ থাকে। আমাৰ এট এনি মমেণ্ট 24/7 যেতিয়াই তেওঁলোকৰ প্ৰব্লেম হয় তেতিয়াই আমাক কণ্টেক্ট কৰে আৰু সেইমতে আমি কৃত্ৰিম প্ৰজননৰ কেন্দ্ৰবিলাকলৈকে আমি এই বস্তুটো পঠোৱাৰ ব্যৱস্থা কৰোঁ। ৰাজ্য চৰকাৰে গাখীৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে লিংগ নিৰ্ধাৰিত শুক্ৰ ব্যৱহাৰেৰে কৃত্ৰিম গোপ্ৰজনন কাৰ্যসূচীত গুৰুত্ব দিছে। এই শুক্ৰ কৃত্ৰিম গোপ্ৰজননত ব্যৱহাৰ কৰিলে মাইকী পোৱালি জন্ম হোৱাৰ হাৰ 90%তকৈ বেছি। ইয়াৰ ফলত মতা পোৱালিৰ সংখ্যা কমাৰ লগতে দানা ব্যয় হ্ৰাস পায়।
তেনেদৰে মাইকী পোৱালীৰ সংখ্যা বৃদ্ধিৰ বাবে অধিক উৎপাদনক্ষম গাই গৰুৰ সংখ্যা বৃদ্ধি আৰু গাখীৰৰ উৎপাদনো বৃদ্ধি পাব। এই প্ৰসংগত অসম পশুধন উৎপাদন অভিকৰণৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অনুপম ঠাকুৰীয়াই কয় এনেদৰে। আমাৰ সেক্স অৰ্ডাৰ চিমেনৰ যিটো প্ৰগ্ৰাম আৰম্ভ হৈছিলে, অৰ্থাৎ লিংগ নিৰ্ধাৰিত শুক্ৰ যিটো আমি অসমীয়াত কওঁ, তাৰ যিটো প্ৰগ্ৰাম আৰম্ভ হৈছিলে, এই প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছিলে যোৱা বছৰ মানে 2023 বৰ্ষৰ 13 জুনৰ পৰা আৰম্ভ কৰিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই অনুষ্ঠানটো, এই গোটেই প্ৰগ্ৰামটো চেৰেমনিয়েলি তেওঁ লঞ্চ কৰিছিলে আৰু সেই তেতিয়াৰে পৰা আমাৰ এতিয়ালৈকে প্ৰায় এবছৰ সময় হ'বৰ হ'ল আৰু এতিয়ালৈকে এই প্ৰগ্ৰামটো সুন্দৰভাৱে আমাৰ এই আঁচনিখন সুন্দৰভাৱে ৰূপায়ণ হৈ আছে আৰু ইয়াৰ তেতিয়াৰ পৰা যিখিনি আমি আৰ্টিফিচিয়েল ইনসেমিনেশ্যন বা কৃত্ৰিম প্ৰজনন আমি কৰিছিলোঁ সেক্স অৰ্ডাৰ চিমেন ব্যৱহাৰ কৰি, তাৰ এতিয়া ফলাফলবিলাক আমাৰ আহিবলৈ আৰম্ভ হৈছে। যোৱা মাৰ্চ মাহৰ পৰা আমাৰ যিখিনি কাপবৰ্ণ পোৱালি জন্মৰ যিখিনি ৰিপৰ্ট আহিবলৈ ষ্টাৰ্ট হৈ গৈছে, আৰম্ভ হৈ গৈছে আৰু ইয়াৰ ফলাফল আমি এতিয়ালৈকে যথেষ্ট ভাল দেখা গৈছে। আমি বিচৰা ধৰণে আমি যিখিনি আশা কৰাৰ ধৰণে ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰায় অসমৰ প্ৰত্যেকখন জিলাতে এই সেক্স অৰ্ডাৰ চিমেনৰ পোৱালি আমি পাবলৈ সক্ষম হৈছোঁ আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰাই আমি মানে মাজতে আমি কৃষকসকলকো যোগাযোগ কৰিছিলোঁ, তেনেকুৱা মানে লাভ পোৱা আমি কৃষকসকলক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰো মতামত জানিব চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা জানিব পৰা মতে তেওঁলোক যথেষ্ট সুখী, যথেষ্ট আনন্দিত হৈছে এই আঁচনিৰ লাভালাভ গ্ৰহণ কৰি আৰু যিখিনি পোৱালি জন্ম পাইছে সেই পোৱালিখিনি আমি বিচৰা ধৰণে খুব ভাল স্বাস্থ্যৰ ভাল জাতৰ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই পোৱালিখিনিয়ে কেনেধৰণে আমাৰ গাখীৰৰ উৎপাদনত কেনেধৰণে সহায় কৰিব সেয়া আমি ডেফিনেটলি অহা কিছু বছৰত 1-2 বছৰৰ ভিতৰত আমি নিশ্চয় গম পাবলৈ সক্ষম হ'ম আৰু আমি আশা কৰিছোঁ যে ই আমাক বিচৰা ধৰণে ফলাফল দিব। আৰু যোৱা বছৰ প্ৰায় যোৱাটো বিত্তীয় বৰ্ষত আমি প্ৰায় 50,000মান লিংগ নিৰ্ধাৰিত শুক্ৰ বা সেক্স অৰ্ডাৰ চিমেনৰ এআই কৰিছিলোঁ, কৃত্ৰিম প্ৰজনন কৰিছিলোঁ আৰু তাৰ ফলাফল আমি হয়তো এইটো বৰ্ষত আমি তাৰ ফলাফল হিচাপে চেউৰী গৰু কিমান হৈছে বা তাৰ পোৱালি ঠিকমতে পাইছোঁ নে নাই এই বিত্তীয় বৰ্ষত আমি পাবলৈ আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত সময়খিনিতো আমি যথেষ্ট পৰিমাণে ইয়াৰ ফলাফলখিনি আমি ভালদৰে পাম। তো মই কৃষক ৰাইজৰ সুবিধাৰ্থে এই সেক্স অৰ্ডাৰ চিমেন বা লিংগ নিৰ্ধাৰিত শুক্ৰ আচলতে কি সেইটো মই অকণমান জনাব বিচাৰিছোঁ। লিংগ নিৰ্ধাৰিত শুক্ৰটো হৈছে এয়া শুক্ৰ য'ত আমাৰ মাইকী পোৱালি জন্ম হোৱাৰ যিটো হাৰ, এই শুক্ৰাণু ব্যৱহাৰ কৰাৰ ফলত মাইকী পোৱালি জন্মৰ বা চেউৰী পোৱালি জন্মৰ যিটো হাৰ সেইটো 90% বা তাতকৈ অধিক হয়। যদিও 100% ই এচুৰেঞ্চ নিদিয়ে কৃষকসকলে আমি জনা উচিত যে আমি 100% ইয়াৰ গেৰেণ্টি কোনো দিব নোৱাৰে, যদিও 90%তকৈও অধিক হাৰত আমি চেউৰী পোৱালি পাম বুলি আশা কৰিব পাৰোঁ। ইয়াৰ লাভালাভ আমি যদিও আমি এটা অৰ্থত প্ৰথম অৰ্থত দেখিবলৈ পালে চাবলৈ গ'লে আমি দেখিম যে অকল আমি চেউৰী পোৱালি যেতিয়া পাম ডেফিনেটলি আমি অনাগত সময়ত সেই চেউৰী পোৱালিখিনিৰ পৰা গাখীৰৰ উৎপাদন বৃদ্ধি কৰিব পাৰিম, কিন্তু যদি অকল সেয়াই তাৰ লাভালাভ নহয়, ইয়াৰ লাভালাভ যথেষ্টখিনি আছে। যেনেকৈ ধৰক আমি যদি চেউৰী পোৱালি যিখিনি সেক্স অৰ্ডাৰ চিমেন বা লিংগ নিৰ্ধাৰিত শুক্ৰ আমি বৰ্তমান সময়ত ক্ৰয় কৰিছোঁ, এইখিনি যথেষ্ট উন্নত বংশগতিবশত বা উন্নত জাতৰ গৰুৰ পৰা আহৰণ কৰা হৈছিলে আৰু এইখিনিৰ পৰা যিখিনি আমি প্ৰজাতি পাম মানে আমাৰ যিটো নেক্সট জেনেৰেশ্যন হ'ব তেওঁলোকৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি হ'ব আৰু আনুষংগিক বিকাশ আমি যথেষ্ট আশা কৰিব পাৰোঁ। হিমায়িত শুক্ৰৰ মানবিশিষ্ট শুক্ৰাণুৰ উপস্থিতি প্ৰয়োজনীয় সংখ্যক শুক্ৰাণুৰ লগতে বিভিন্ন ৰোগৰ বীজাণু থকা নথকা পৰীক্ষা কৰাৰ পিছতহে কৃত্ৰিম প্ৰজনন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। হিমায়িত শুক্ৰৰ বিতৰণ প্ৰক্ৰিয়াৰ প্ৰসংগত অসম পশুধন উৎপাদন অভিকৰণৰ পশু চিকিৎসা বিষয়া ডাক্তৰ সৌৰভ কুমাৰ দাসে কয় এনেদৰে। ভোজন চিমেণ্ট বুল ষ্টেচন মানে বৰপেটাৰ পৰা যিখিনি চিমেণ্ট আমাৰ প্ৰডাকশ্যন হয় সেইখিনি আমাৰ ইয়ালৈ আহে। অহাৰ পিছত আমি ইয়াত গোটেইখিনি চিমেণ্ট ৰাখি মেলি তাক FSB ৱাইজ যাৰ যিখিনি ডিমাণ্ড থাকে সেই হিচাপে আমাৰ ইয়াতে কাউণ্টিং কৰা হয় আৰু সেই হিচাপে পঠোৱা হয় ইয়াৰ পৰা। আৰু আমাৰ যিখিনি বুল বৰপেটাত এভেইলেবল আছে সেই বুলখিনি আমি ডিষ্ট্ৰিক্ট ৱাইজ একচুৱেলি FSB ৱাইজ আমি প্ৰত্যেক 2 বছৰ বা 1.5 বছৰৰ মূৰে সলাই দিয়া যায় যাতে তাত ইনব্ৰিডিঙৰ কোনো পচিবিলিটি বা চান্স নাথাকে।
কাৰণ এইটো কাম ফিল্ড লেভেলত কৰিবলৈ অসুবিধাৰ কাৰণে আমি ইয়াৰ পৰাই গোটেইখিনি ঠিক ঠাক কৰি দিওঁ। তাৰমানে প্ৰত্যেক বছৰে আমি দেখা পাই আছোঁ যে 1 to 1.5 লাখ আমাৰ বাঢ়ি গৈ আছে প্ৰত্যেক বছৰে, আৰু সেইটো সম্ভৱ হৈছে একমাত্ৰ হয়তো আমি ভাবোঁ মেট্ৰি যিখিনি আমি ট্ৰেইনিং কৰাইছিলোঁ, যিখিনি মেট্ৰি আমাৰ ফিল্ডত কাম কৰি আছে, তো সেই মেট্ৰিখিনিৰ কাৰণে হয়তো আমাৰ বাঢ়িছে। কাৰণ আমাৰ বিফৰ মেট্ৰিত আমাৰ মেট্ৰি আমি দিয়াৰ আগতে বা গোপাল মিত্ৰ দিয়াৰ আগতে আমাৰ যিখিনি চিমেণ্ট কনজাম্পশ্যন হৈছিলে ষ্টেটত, তো সেই হিচাপে প্ৰত্যেক বছৰে মেট্ৰি দিয়াৰ পিছত 1 to 1.5 লাখলৈকে বৃদ্ধি হৈ আছে। সামগ্ৰিকভাৱে ক'ব পৰা যায় যে কৃত্ৰিম গো প্ৰজননৰ প্ৰসাৰণ, বিজ্ঞানসন্মত প্ৰতিপালন, পৰিপুষ্টি আৰু প্ৰজননৰ দিশ হ'ল গাখীৰ উৎপাদন বৃদ্ধিৰ উল্লেখযোগ্য উপাদান। কৃষক পশুপালকসকলে পশুপালন বিভাগৰ ডোৰ ষ্টেপ ডেলিভাৰী বা দুৱাৰমুখত কৃত্ৰিম গো প্ৰজননৰ সেৱা গ্ৰহণ কৰি গাখীৰ উৎপাদনক এক অৰ্থনৈতিক আন্দোলনলৈ নিয়াটো হ'ব সময়ৰ আহ্বান। অসমৰ থলুৱা জাতৰ গাহৰিৰ উৎপাদন আৰু বৃদ্ধিৰ ক্ষমতা উন্নত জাতৰ গাহৰিতকৈ যথেষ্ট কম, কিন্তু থলুৱা গাহৰিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, স্থানীয় জলবায়ুৰ লগত খাপ খাব পৰা ক্ষমতা অধিক। কিন্তু শেহতীয়াকৈ যোৱা 4 বছৰে ৰাজ্যখনত হোৱা আফ্ৰিকান সোৱাইন ফিভাৰে গাহৰিৰ উদ্যমিতাত যথেষ্ট ক্ষতি কৰিছে। ইয়াৰ মাজতে গাহৰি পালকসকলে বৰ্ণশংকৰ গাহৰি বা উন্নত জাতৰ গাহৰি পুহি জীৱন সংগ্ৰাম চলাই আছে। মন কৰিবলগীয়া কথা যে দেশৰ মুঠ গাহৰিৰ 28% গাহৰি উত্তৰ পূবত আছে যদিও ই প্ৰয়োজনীয় চাহিদা পূৰাব পৰা নাই। তেনেদৰে উন্নত জাতৰ গাহৰি যোগান ধৰিব পৰা প্ৰজনন পামৰ সংখ্যাও সীমিত হৈ আছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে বিশ্ব বেংকৰ এপাৰ্ট আঁচনিৰ সহযোগত বিভাগীয় গাহৰি পাম কেইখনক সহায় কৰাৰ উপৰিও ৰাজ্যত গাহৰিৰ কৃত্ৰিম প্ৰজনন ব্যৱস্থা সুচল কৰাৰ বাবে বৰ চিমেণ্ট ষ্টেচন স্থাপনত অগ্ৰাধিকাৰ দিছে, কিয়নো গাহৰি পালকৰ বাবে মতা গাহৰি পোহাটো এটা ব্যয়বহুল ব্যৱস্থা। সেয়ে কৃত্ৰিম প্ৰজননৰ সুচলে এই সমস্যাৰ পৰা ৰেহাই পোৱাৰ লগতে উন্নত জাতৰ পোৱালি পাব। এনে বিভিন্ন দিশৰ উদ্দেশ্য আগত ৰাখি ৱৰ্ল্ড বেংকৰ এপাৰ্টৰ গাহৰি উন্নয়ন বিষয়ক কাৰ্যক্ৰম প্ৰসংগত বিভাগৰ এপাৰ্টৰ কোষৰ সমন্বয়ক ডাক্তৰ মুকুট দাসে কয় এনেদৰে। ভাৰতৰ মুঠ গাহৰি জনসংখ্যা যিমান আছে তাৰ ভিতৰত 26% আমাৰ নৰ্থ ইষ্টৰ পৰাই বিলং কৰে, আৰু অসমত প্ৰায় 2.1 মিলিয়ন গাহৰি পায়। গতিকে আমাৰ গাহৰি পালকসকলে যাতে আৰু অধিক উৎপাদন কৰিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি বিশ্ব বেংকৰ অৰ্থ সাহায্যত পশুপালন আৰু পশু চিকিৎসা বিভাগে এপাৰ্ট প্ৰকল্পৰ অধীনত আৰু NLMৰ জৰিয়তে খানাপাৰা বৰ চিমেণ্ট ষ্টেচন স্থাপন কৰে। যোৱা 19 জানুৱাৰী 2024 এই বৰ চিমেণ্ট ষ্টেচনটো মাননীয় পশুপালন মন্ত্ৰী অতুল বৰাদেৱে উদ্বোধন কৰে, আৰু তেতিয়াৰ পৰা ইয়াত বৰ চিমেণ্ট কালেকশ্যন হৈ আছে আৰু প্ৰচেছিং কৰি আমি কৃষকৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছোঁ। ইয়াত হেম্পশ্বায়াৰ, লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ আৰু লাৰ্জ ব্লেক এই 3টা জাতৰ গাহৰি আমি ৰাখিছোঁ, আৰু সদ্যহতে আমি লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ গাহৰিৰ বীৰ্য আমি কালেকশ্যন কৰি আৰু প্ৰচেছিং কৰাৰ পিছত আমি কৃষক বন্ধু যিসকলে ইয়াত যোগাযোগ কৰে তেওঁলোকক আমি বিতৰণৰ ব্যৱস্থা কৰিছোঁ। যিহেতু এটা মতা গাহৰি পালনৰ ক্ষেত্ৰত যথেষ্ট খৰচ কৰিবলগীয়া হয়, গতিকে কৃষকসকলে যাতে কম খৰচতে অধিক উৎপাদন পাব পাৰে তাৰ বাবে এই বিশ্ব বেংকৰ অৰ্থ সাহায্যত এই বৰ চিমেণ্ট ষ্টেচন স্থাপন কৰা হৈছে, আৰু অদূৰ ভৱিষ্যতে শিৱসাগৰ আৰু যোৰহাটত এনেকুৱা 2টা বৰ চিমেণ্ট ষ্টেচন স্থাপন কৰা হ'ব। আৰু নেক্সট এপাৰ্টৰ অধীনত কোকৰাঝাৰ, কাৰ্বি আংলং আৰু বিশ্বনাথ চাৰিআলিত আৰু 3টা বৰ চিমেণ্ট স্থাপনৰ পৰিকল্পনা আছে। ইনফ্ৰাষ্ট্ৰাকচাৰখিনি NLM অধীনত কৰা হৈছে, আৰু ইয়াৰ যে ইকুইপমেণ্টছ আৰু কেমিকেল আৰু মেন পাৱাৰ সেইখিনি এপাৰ্টৰ অধীনত আমি ইয়াত বিনিয়োগ কৰিছোঁ, আৰু অদূৰ ভৱিষ্যতে এপাৰ্টৰ অধীনত শিৱসাগৰৰ ডিমৌত আৰু যোৰহাটৰ বাঘচুঙত 2টা বৰ চিমেণ্ট ষ্টেচন অলৰেডি স্থাপন কৰা হৈছে আৰু সম্পূৰ্ণ কাৰ্যক্ষম কৰা হ'ব। আমাৰ টেকনিকেল ছাপৰ্ট NRC পিক ৰাণীত যিটো কেন্দ্ৰ আছে তাৰ পৰা আমি টেকনিকেল ছাপৰ্ট পাইছোঁ। তেওঁলোকে আমাৰ যিখিনি টেকনিকেল পাৰ্চন আছে তেওঁলোকক ট্ৰেইন আপ কৰিছে, আৰু কিছু 254 পিক বন্ধু তেওঁলোকক NRC ৰাণীৰ অধীনত তেওঁলোক ট্ৰেইন আপ কৰা হৈছে। 16খন জিলাত তেওঁলোক বিভিন্ন জিলাক ৰিপ্ৰেজেণ্ট কৰে, আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ অন্তত
এই বৰ চিমেণ্ট ষ্টেচনবোৰৰ জৰিয়তে যাতে কৃষকে এই কৃত্ৰিম প্ৰজনন কৰিব পাৰে তেওঁলোক সেইমতে প্ৰশিক্ষণ দিয়া হৈছে। 1930 চনতে গাহৰিৰ কৃত্ৰিম প্ৰজননৰ সূচনা হৈছিল যদিও 1980 চনৰ পিছৰ পৰাহে উন্নত দিশত গাহৰিৰ কৃত্ৰিম প্ৰজনন কৰা হয়। ভাৰতত কৃষি গৱেষণা পৰিষদে গাহৰিৰ কৃত্ৰিম প্ৰজননৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাণীত থকা ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰই এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তেনেদৰে চুবুৰীয়া ৰাজ্য মিজোৰামৰ পশু চিকিৎসা বিভাগে ক্ষেত্ৰ পৰ্যায়ত গাহৰিৰ কৃত্ৰিম প্ৰজনন চলাই আছে। অসমৰ ৰাণীত থকা গাহৰি গৱেষণা কেন্দ্ৰ বা NRC-PIG-এ 3 ঘণ্টা দূৰত্বৰ ভিতৰত গাহৰিৰ কৃত্ৰিম প্ৰজননৰ বাবে বৰ চিমেণ্ট যোগান ধৰে। বিশ্ব বেংকৰ এপাৰ্ট আৰু NLM আঁচনিৰ অধীনত খানাপাৰাত স্থাপিত বৰ চিমেণ্ট ষ্টেচনটোৱে জুলীয়া শুক্ৰ সংগ্ৰহ আৰু সংসাধন কৰি গাহৰি পালকৰ চাহিদা অনুসৰি উৎপাদন কৰি আছে। এই প্ৰসংগত বৰ চিমেণ্ট ষ্টেচনৰ কাৰিকৰী বিষয়া ডাক্তৰ নৃপেন মহন্তই কয় এনেদৰে। বৰ চিমেণ্ট আমি প্ৰচেছ কৰিব বা চিমেণ্ট প্ৰডাকশ্যনৰ কাৰণে প্ৰথম আমাৰ ষ্টেপ হৈছে আমি বৰ ট্ৰেইনিং কৰিব লাগিব। আমাৰ 6 মাহ বা 7 মাহৰ ওপৰত যিখিনি গাহৰি মতা গাহৰি আছে সেইখিনিক আমি ট্ৰেইনিং দিওঁ, মানে ট্ৰেইনিং চিমেণ্ট কালেকশ্যনৰ কাৰণে ট্ৰেইনিং দিওঁ আৰু সেই ট্ৰেইনিং প্ৰায় এমাহৰ ভিতৰত সম্পন্ন হয়, কেতিয়াবা 2 মাহো লাগি যায়। আৰু যেতিয়া চিমেণ্ট কালেকশ্যন আমি প্ৰথমবাৰ কৰোঁ তাৰ কোৱালিটি কণ্ট্ৰলৰ কাৰণে আমি প্ৰচেছিং কৰোঁ বা আমি ট্ৰায়েল চাওঁ কোৱালিটি তাৰ কেনেকুৱা। কেতিয়াবা হয়তো চাগে কনচেনট্ৰেশ্যন কম থাকিব পাৰে, কেতিয়াবা মৰ্টেলিটি বেছি কম থাকিব পাৰে আৰু কেতিয়াবা মানে মৰা স্পাৰ্মেটজৰ সংখ্যা বেছি থাকিব পাৰে। গতিকে সেইবোৰ গোটেই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আমি তাক ফাইনেল কালেকশ্যনত আমি লগাওঁ। যেতিয়া আমি দেখিলোঁ যে চিমেণ্টৰ কোৱালিটি প্ৰায় ঠিকে বা আমি ইয়াক আৰ্টিফিচিয়েল ইনচিমিনেশ্যনত ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া আমি সেই চিমেণ্ট প্ৰচেছিঙত কৰোঁ। বৰ চিমেণ্ট আমি প্ৰায় 6 পৰা 7 দিনলৈকে আমি ৰাখিব পাৰোঁ আৰু আমাৰ সেইটো কাৰণে আমাৰ টেম্পাৰেচাৰ 15 to 18 ডিগ্ৰী মেইনটেইন কৰিব লাগিব। আৰু বৰ চিমেণ্টৰ 15 ডিগ্ৰী তললৈ গ'লে ইয়াৰ মৰ্টেলিটি বা গোটেইখিনি আপোনাৰ ধ্বংস হৈ যাব বা 18ৰ ওপৰত গ'লেও জীয়াই নাথাকে। গতিকে টেম্পাৰেচাৰ আমি 15 to 18 ডিগ্ৰী মেইনটেইন কৰিব লাগিব। আমাৰ ইয়াত ইনকুবেটৰ আছে, BOD ইনকুবেটৰ, তাত আমি 15ৰ পৰা 18 ডিগ্ৰী মেইনটেইন কৰোঁ। যেতিয়া আমাৰ ওচৰলৈ খেতিয়ক বন্ধুসকল আহে চিমেণ্ট নিবলৈ, তেতিয়া আমি তেখেতসকলক GTB বেগত পেক কৰি তেওঁলোকক থাৰ্মোফ্লাক্সত দিয়া হয়, যিটো তেওঁলোকে 3 পৰা 4 ঘণ্টাৰ ভিতৰত তেওঁলোকে যদি আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰে তেতিয়া তেখেতসকল লাভৱান হয়। গাহৰিৰ ক্ষেত্ৰত ফ্ৰজেন চিমেণ্ট এতিয়ালৈকে ছাকচেছফুল হোৱা নাই, কাৰণ গাহৰিৰ চিমেণ্টৰ যিটো ষ্ট্ৰাকচাৰ থাকে প্লাজমা লিমাৰ, তাত পলি আনচেচুৰেটেড ফেটি এচিডৰ সংখ্যাটো বেছি থাকে আৰু সেই পুফা বুলি কয়, পুফাৰ সংখ্যাটো বেছি হোৱাৰ কাৰণে আমি 15 ডিগ্ৰীৰ তলত বৰ চিমেণ্ট আমি ৰাখিব নোৱাৰোঁ। সেইটো কাৰণে তেওঁলোকৰ বৰ চিমেণ্টৰ কোল্ড শ্বক ৰেজিষ্টেঞ্চ যিটো কোৱালিটি সেইটো বহুত কম। গতিকে সেইটো কাৰণে আমি বৰ চিমেণ্ট -196 বা ফ্ৰজেন ষ্টেট ক্ৰায়'প্ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰোঁ। যেতিয়া আমি লিকুইড চিমেণ্ট হেৰি কৰোঁ তেতিয়া ডাইলিউশ্যন 1:3, মানে 20 ml যদি আমি চিমেণ্ট লওঁ আৰু তাত 60 ml এক্সটেণ্ডাৰ ইউজ কৰি টোটেল ড'জ 80 ml বনাওঁ। সাধাৰণতে কিছুমান ফাৰ্মাচী তেওঁলোকে ট্ৰেইনিং লৈছে আৰু তেওঁলোকে জানে কি ধৰণে আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰিব পাৰি গাহৰিত। নহ'লে কিছুমান ব্লক লেভেলত পিক বন্ধু বুলি কোৱা হয়, তেখেতসকলক ট্ৰেইনিং দিয়া হৈছে, তেখেতসকলে জানে যে কেনেকৈ এইটো কৰিব পাৰি। আৰু যেতিয়া ফাৰ্মাৰ্ছক দৰকাৰ হয় তেখেতসকলে পিক বন্ধুৰ সৈতে যোগাযোগ কৰে আৰু পিক বন্ধু আমাৰ ইয়ালৈ আহি চিমেণ্ট সংগ্ৰহ কৰি এয়াই কৰে। এতিয়ালৈকে আমাৰ নিজৰ ৰেকৰ্ডত আমি 80% ওপৰত কনচিপশ্যন ৰেট পাইছোঁ আৰু ৰিচেণ্টলি 28 মে'ত আমি প্ৰথম যেতিয়া এয়াই কৰিছিলোঁ তাৰ পোৱালি জন্ম হৈছে, তাত 7টা পোৱালি জন্ম হৈছে, তাৰ 4টা মতা আৰু 3জনী মাইকী। সামগ্ৰিকভাৱে খানাপাৰাত থকা বৰ চিমেণ্ট ষ্টেচনৰ পৰা জুলীয়া সংসাধিত বীৰ্য সংগ্ৰহ কৰি গাহৰি পালকে নিজেই কৃত্ৰিম প্ৰজনন কৰিব পৰা সুযোগ আনি দিছে। পৰিৱৰ্তিত সময়ত ৰাজ্যৰ অইন ঠাইত স্থাপন হ'ব লগা বৰ চিমেণ্ট ষ্টেচনসমূহে গাহৰি পালকক সকাহ দিয়াৰ লগতে গাহৰি উদ্যমিতাক প্ৰসাৰিত কৰিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की और इस मुस्कान की वजह है
प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे तापर ठारू आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए एआई चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र एआई चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में